মুখ্যমন্ত্ৰীজন আসলতে অসমীয়া জাতিটোৰ বৰ আদৰৰ আছিল আৰু খুব এজন পুৰণা ৰাজনীতিবিদ আৰু তেওঁতকৈ বৰ্তমান ৰাজনীতিত চুকা মানুহ অসমত দ্বিতীয়জন নাই বুলি আমি ভাবিছিলোঁ কিন্তু শেহতীয়াকৈ কিছুমান কথা বতৰাই আসলতে তেওঁৰ বুদ্ধি হেৰাই যোৱাৰ নিচিনা পৰিচয় দিছে আৰু তেওঁ যিবিলাক আসলতে কথা বতৰা আছিল তেওঁৰ যিবিলাক কৰ্ম আছিল অতীতৰ সেইখিনি খুব প্ৰশংসনীয় আছিল আমি ভাবিছিলোঁ যে প্ৰথম 5টা বছৰৰ কাৰণে তেওঁটো আশা যেতিয়াৰ পৰাই তেওঁ ৰাজনীতিত আছিল তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী হোৱাৰ আশা আছিল সো তেওঁৰ কৰ্মবিলাক কি থাকিব লাগিছিল সেই আশা যাতে চিৰকাল পুৰা হৈ থাকক তেনেকুৱা হিচাপে তেওঁ কেনেকুৱা ধৰণৰ কৰ্ম কৰিব লাগিছিল যাতে তেওঁ অহাৰ লগে লগে যে অসমৰ ৰাইজে বাংলাদেশী বহিষ্কাৰ কৰিব লাগে বুলি কয় অসমত বাংলাদেশী বহুত আছে গতিকে ইয়াৰ ওপৰত এখন বৈঠক বহক বৈঠকত আমি যিমানখিনি বংগমূলৰ মানুহ আছে সকলোকে আমি একগোট কৰি সকলোৰে ডকুমেন্ট আমি চেক কৰিব লাগিব কোন কেতিয়া অহা স্থায়ী বাসিন্দা হৈছে নে নাই হোৱা যিখিনি স্থায়ী বাসিন্দা এইখিনি ইয়াৰ প্ৰমাণপত্ৰ পাই গ'ল অতীততেই সেইখিনি থাকিব লাগিব সেইখিনি আমি খেলিব নোৱাৰো আৰু যিখিনি কোনো প্ৰমাণপত্ৰ নাই নতুনকৈ অহা এইখিনি বাংলাদেশী বুলি ইয়াত পৰিচয় পাইছে সেইখিনি লগে আপুনি তেতিয়াই সেটল কৰিব কাসা এইবিলাক গুলি মাৰো এইবিলাক ৰাইজে বিৰোধিতা কৰিছে আৰু মই ৰাইজে মোক উঠাই দিছে মুখ্যমন্ত্ৰী হিচাপে আৰু মই মানি ললো যিখিনি আমাৰ বৈধ আছে সেইখিনি আমি নিজেই অসমৰ গোটে দায়িত্ব পাইছো যেতিয়া অসমৰ সুকে কোনে যত আছে আমি উলিয়াই আনিম নিজেই উলিয়াই আনি তেওঁলোকক আমি বাহিৰ কৰি দিম আৰু যিখিনি বৈধ সেইখিনি ইয়াত থাকিব তাৰ মাজত আৰু মিয়াৰ লগত যুদ্ধ কৰিমেই বুলি ক'বলৈ কথা নাথাকে এই কথাবোৰ খুব আসলতে সৰু বাচ্চাৰ কথা বতৰাৰ নিচিনা লাগে এই কথাবিলাকৰ কোনো আসলতে মানে সন্মান থকা কথাৰ নিচিনা নহয় বোলে অবৈধ বাংলাদেশী যিখিনি আছে সেইখিনি লগত কিন্তু মোৰ যুদ্ধ সদায় থাকিবই সদায় যুদ্ধ কৰিবলৈ আমি নাথাকো যিখিনি অবৈধ বাংলাদেশী মই আৰু 4 মাহ 5 মাহ জি আছো এই 4-5 মাহৰ ভিতৰত মই উচ্ছেদটো কৰিছো যিখিনি উচ্ছেদ কৰিব লগিয়া সেইখিনি মানুহ পিওৰ বাংলাদেশী যিখিনি পিওৰ বাংলাদেশী সেইখিনিকে মই উচ্ছেদ কৰিম কিয়নো মই খোৱা ভাতত বিহ নাথালো খোৱা ভাতত বিহ ঢালিবৰ কাৰণেতো মানুহে মোক মন্ত্ৰী পাতি দিয়া নাই আজি যদি মই ঘৰৰ ভিতৰত ভাত খাই থাকোতে মোৰ ঘৰখনত বাহিৰ ফালৰ পৰা বুলডোজাৰ চলি গৈছে খোৱা ভাতত বিহ ঢলা হ'ল নে নহল তেনেকুৱা কথা যদি তেওঁলোক অবৈধ হয় তেওঁলোকক বিহ ঢালক বিহ নালাগে তেওঁলোকক গেট আউট কৰি দিও নো প্ৰবলেম কিয়নো আমি অবৈধৰ বুজা ল'ব নোৱাৰো আমাৰ নিজৰে মাটি বাৰী খুব কম থকা ভেটিটো আৰু সৰু বাৰী অকনমান লৈ যেনে থাকিছো গতিকে আমি আলহীৰ বুজা ল'ব নোৱাৰো কিন্তু যিখিনি বৈধ সেইখিনিতো আমি খেদি পঠিয়াব নোৱাৰো সেই আগৰ চৰকাৰতে দি দিয়া হ'ল নাগৰিকত্ব তেতিয়া এইবিলাক এইবোৰ ৰাজনীতি কৰি পেলাই মানুহৰ মাজত এটা মানে বিভাজনৰ সৃষ্টি কৰি হিন্দু মুছলমান বা দেশী বিদেশী যদি বিদেশীয়ে হয় তেওঁলোক ইয়াত অতীতৰ পৰা কেনেকৈ আছিল আপুনিওতো আজি 25 বছৰ এই ৰাজনীতি আছিল আপুনিওতো কেতিয়াবা মিডিয়াৰ আগত ওলাইছিল যে আমি প্ৰতিবাদ কৰি আছো কিন্তু মুখ্যমন্ত্ৰীয়ে অসমৰ মনা নাই যে এনেকৈ বাংলাদেশী বহুত আছে অসমত ৰাইজে তাৰ মানে বিৰুদ্ধে প্ৰতিবাদ কৰক আৰু আমি সহযোগ কৰি বাংলাদেশীখিনি খেদিব লাগে কাৰণ মুখ্যমন্ত্ৰীৰ দায়িত্বত মই নাই কাৰণে এইখিনি কৰিব পৰা নাই কিন্তু মুখ্যমন্ত্ৰীক জনাইছো তেওঁলোকে কিন্তু গুৰুত্ব দিয়া নাই দেশৰ হকে মাতি যদি আপুনি পদৰ পৰা ত্যাগ কৰিব লগা হয় কিবা ডাঙৰ কথা হ'লে অসমৰ ৰাইজে আকৌ আপোনাক উঠাই দিব যে দেশৰ স্বাৰ্থত মাতি পদৰ ত্যাগ কৰিব লগা হৈছে গতিকে মানুহৰ কথা বতৰা কৈ যাওতে যে কোনখিনি মানুহে কোনখিনি কথাই আছিল আজি চাওক আপুনি কাৰবাক ঘৰ দিছে কাৰবাক চাউল দিছে এখিনি দিউতে কোন মিয়া কোন হিন্দু কোন মুছলমান আপুনি মনা নাই ন চোৱা নাই সকলোকে দিছে হয় না নহয় আপুনি নিজেই কওক মিয়া মানুহে কি ঘৰ নাই পোৱা নেকি পাইছে ন চাউলও পাই আছে গতিকে এই বস্তুখিনি আপোনাক পৰিচয় কি দিছে যে কোনোবা মুছলমানে ভোট নিদিবও পাৰে সেই বুলি আপুনি চাউল নিদিয়াকৈ থকা নাই দিছে সেয়া পৰিচয় দিছে কিহৰ মানৱতাৰ পৰিচয় দিছে মানুহ হয় সকলো আৰু সেই মানুহৰ প্ৰতি মোৰ মানৱতা আছে কাৰণে মই সকলোকে সমান চকুৰে চাইছো সেইখিনিলৈকে আপুনি সমান চকুৰে চালে কিন্তু এই মুখখনেৰে মানুহৰ মাজত যিকোনো বিভ্ৰান্তিৰ সৃষ্টি কৰি এটো কি কৰিছে সেইখিনিলৈকে আপুনি সমান চকুৰে চালে সব সমান আৰু একাংশক আপুনি মিয়া বুলি কি কৰিছে থলুৱা অসমীয়াকো ঘৰ দুৱাৰ ভাঙি মাটি মুকলি এটা নিজৰ স্বাৰ্থৰ কাৰণে সেই কাম কৰি আছে তেতিয়া মানৱতাখিনি আপোনাৰ ক'ত গুচি গ'ল কোনোবাই অত কষ্ট কৰি খজা ঘৰ এখন ভাঙি আকৌ আপুনি বেলেগ ঠাইত মাটি দি চৰকাৰী পুঁজিৰ ধনেৰে ঘৰ বনাই দিছে এইখিনি এনেই গ'ল তেতিয়া এইখিনিতে থাকিবলৈ দি সেইখিনি মাটিত কিয় আপোনাৰ কাম নচলালে
তেতিয়াতো ৰাইজৰ কোনো বেয়া পাবলগীয়া একো নাছিলে আপুনি তলে তলে সেইখিনি মাটিত কিবা এটা কৰি দিয়ক অসমীয়া ৰাইজৰ কাৰণে আপুনি কিবা কোম্পানী কৰিব খোজে কিবা কৰিব খোজে নিবনুৱা সমস্যা সমাধানৰ কাৰণে সেইখিনি মাটিত কৰক এনেই মানুহৰ ঘৰ দুৱাৰ ভাঙি মানুহক দেখুৱাই অত্যাচাৰ কৰি তাৰপিছত আজি খোৱা ভাতত বিহ ঢলা নিচিনা এটা কাহিনী হৈ গ'ল যে ভাত খাই আছিল যদি সেই সময়ত যিটো সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহিছে সেই খোৱা ভাতত বিহ ঢলাৰ নিচিনা নহ'ল নে মানুহৰ কোনোবাই যদি মাছে মঙহে খাই আছিল ৰৈ গ'ল যে ঘৰৰে কোনোবা এজন মৰি গ'ল আজি খোৱা ভাতত বিহ ঢলা নহ'ল নে সেয়া সেই কাম কৰাৰ অপৰাধী আপুনিও যেনেকৈ দেখিছে ভিডিঅ' আমিও দেখিছোঁ ভিডিঅ'বিলাকত আচলতে খুব ভালদৰে ওলাই গৈছে যে লগৰ বন্ধু বান্ধৱখিনিয়ে অৱহেলাৰ ভাও ধৰাৰ নিচিনা ফুটি উঠিছে তাত মানুহজন ভাগৰি পৰিছে কিন্তু ওচৰলৈ কোনোবা গৈছে যদিও আকৌ আঁতৰি আহিছে তেওঁৰ গাত হাত দিয়া নাই তেওঁক সহায় কৰা দেখা নাই তেতিয়া তাৰ পিছৰ ভিডিঅ' আৰু ভয়ংকৰ হ'ব সেয়া ভিডিঅ' আমি চাবলৈ নাপালোঁ তাত আপুনি গুৰুত্ব দিব লাগিব আজি স্বাক্ষৰৰ কথা কৈ আছে যে 3 কোটি মানুহ থাকি কোনেও স্বাক্ষৰ দিবলৈ নাহিল মূল স্বাক্ষৰ কোনে দিব লাগিছিল কাৰ আছিল সকলো আপুনি জানেই গতিকে আপুনি গৈ স্বাক্ষৰ দিব লাগিছিল যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই স্বাক্ষৰ দিওঁ যে দেশৰ জনতাই আৰু তেওঁলোকৰ পৰা অহা ভিডিঅ'ৰে সৈতে আমি যিটো সন্দেহ কৰোঁ দোষী তেওঁলোকেই হয় তেওঁলোকক ভালকৈ সৈ কৰাব লাগে আৰু ইনভেষ্টিগেশ্যন চলাই অতি সোনকালে অসমীয়া ৰাইজক ন্যায় দিব লাগে বুলি মই স্বাক্ষৰ কৰিলোঁ মূল স্বাক্ষৰ আপুনি দিলেই গোটেই দেশবাসীয়ে দিয়া হৈ গ'ল দেশবাসীৰ হৈ আপুনি স্বাক্ষৰ কৰি আহিব পাৰিলেহেঁতেন আজি সমাধি ক্ষেত্ৰলৈ মানুহ গৈছে মানুহ যোৱাত কোনো বাধা নাই কোনোবাই মদ খাই গৈছে অসভ্যালি কৰিছে তেওঁলোকক বাহিৰ কৰি দিছে কিন্তু আপুনি জানো এইটো পাৰিছে যে মদ খাই এনেকুৱা শুভ স্থানত আমাৰ অসমৰ মানুহ যাবলৈ লৈছে আমাৰ ধৰ্ম ওপৰত আছে গতিকে এনেকুৱা অসভ্যালি মোৰ ধৰ্মত কৰিব নোৱাৰিব ডাঙৰ ডাঙৰ মছজিদ বুলডোজাৰ লগাই ভাঙি দিব পাৰিছে ডাঙৰ ডাঙৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিব পাৰিছে নামঘৰ মছজিদ মন্দিৰ ভাঙি দিব পাৰিছে ওয়াইন শ্বপ ভাঙিব পৰা নাই কোনোবা ঘূৰমদাহী মানুহে মোক বেয়া পায় ইয়াত বেয়াকৈ কমেণ্ট মাৰিবও পাৰে সেইটো মই নাজানো কিন্তু আমিও বিচাৰোঁ এই মদটো বন্ধই হৈ যাওক যদি মদ খাই জুবিন ক্ষেত্ৰলৈ যোৱাৰ কাৰণে জুবিন ক্ষেত্ৰ অপবিত্ৰ হৈ গৈছে তেনেকুৱা অপবিত্ৰ এটা বস্তু ৰাস্তাই পদূলিয়ে ঘাটে য'তে ত'তে তাৰ বটল পৰি থাকে য'তে ত'তে মানুহে খাই গৈ আজলি আকৰি পত্নীজনীৰ ওপৰত কোনোবা স্বামীয়ে গৈ অত্যাচাৰ চলায় এইখিনিতো ভিতৰুৱা কথা আপোনালোকে নাজানে ইজ্জতৰ খাতিৰত সেই পত্নীয়ে ঘৰত ভিডিঅ' এটা কৰি বা ছ'চিয়েল মিডিয়াৰ আগত খবৰ বাতৰি নিদিয়ে তেওঁ ভুক্তভোগী হৈ সেই হৃদয়ৰ মাজতেই কষ্টখিনি সামৰি ৰাখি জীৱনটো পাৰ কৰি যায় এইবিলাকত গুৰুত্ব কিয় দিয়া নাই ৰাতি 2টা বজালৈকে ওৱাইন শ্বপ খুলিব লাগে বুলি আপোনাৰ মুখেৰেই কোৱা কথা গতিকে এই কথা বতৰাবিলাক পিছত চালি জাৰি চোৱাতকৈ আগতেই যদি সাৱধান কৰি যায় পিছলৈ নহয় আৰু ওপৰত যদি ভেটা মাৰি দিয়ে তলফালে এনেই শুকাই যাব ওপৰত ভেটা খুলি তলত ভেটি থাকি লাভ আছে নেকি পানীৰ খুন্দাত আকৌ ভাগিব গতিকে গুৰিত বন্ধ কৰক এনেই মানুহক হাৰাশাস্তি কৰি লাভ নাই আজি কোনোবা গাড়ী এখন লৈ গৈছে মদাহী মানুহ ঘূৰ মদাহী মদ নেখালে সেই গাড়ী চলোৱাটো মানে ইণ্টাৰেষ্ট নাপায় সি মদ অকণ খাই গাড়ীখন লৈ গৈছে তাতে চেক কৰিছে গোন্ধ পাইছে মানুহৰ আগত লাজো পাইছে কেমেৰাৰ সন্মুখত এইবিলাক আপোনালোকে গছত উঠাই আপোনালোকে গুৰি কাটি আছে এইবিলাক বিবেকেৰে চিন্তা কৰি কামবোৰ কৰিব যে আজি মদ খাই মন এটা আহিছে আমি যদি ধৰোঁ আমি উলটি পৰিম নেকি কিয়নো মদৰ ব্যৱসায়খন বন্ধ কিয় কৰিব পৰা নাই আমি জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিকো হত্যা কৰিব পৰা মানুহ অসমখনত আছে আৰু এইটোৱে আমাৰ মানে জাতীয় জীৱনৰ কাৰণে বা এই শতাব্দীৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে জুবিন গাৰ্গৰ দৰে এগৰাকী মানে শিল্পীক গায়কক যি কয় আৰু মাৰি পেলাব পাৰে হত্যা কৰিব পাৰে এই কথাটো এইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কালি আকৌ কৰে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে মানে কথাটো ভাবক জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক হত্যা কৰিব পৰা মানুহ এইখন অসমত আছে গতিকে আমাৰ ইয়াত কেইটামান প্ৰশ্ন আছে আৰু এই প্ৰশ্নকেইটা অসমৰ সাধাৰণ জনতাৰ হৈ প্ৰশ্ন কৰিব খুজিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই প্ৰশ্নকেইটা সুধিব খুজিছোঁ যিহেতু জুবিন গাৰ্গক হত্যা কৰা হ'ল আমাক লাগে কোনে হত্যা কৰিছে অৱশ্যে চাৰ্জশ্বিটত ক'ব কোনে হত্যা কৰিছে কিন্তু আমি উত্থাপন কৰিবলগীয়া কথাটো হ'ল জুবিন গাৰ্গৰ হত্যাৰ নেপথ্যত কেৱল এজন বা দুজন মানুহ জড়িত থাকিব নোৱাৰে
আৰু জুবিন গাৰ্গৰ দৰে মানুহ এজনক হত্যা কৰিব পৰা কথাটো এজন মানুহে অকলে ভাবিব নোৱাৰে। জুবিন গাৰ্গ এটা অনুষ্ঠান আছিল, এটা সম্পদ আছিল, ঐতিহ্য আছিল, আমাৰ আবেগ আছিল, স্বাভিমান আছিল, গৌৰৱ আছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক মানে এজন মানুহে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে মাৰিব নোৱাৰে। ইয়াত কেইবাটাও স্বাৰ্থ জড়িত হৈ আছে। গতিকে সেই কথাবোৰ আমাক লাগিব। সেই কথাবোৰ আমাক লাগিব। জুবিন গাৰ্গক হত্যা কৰাৰ আঁৰত কোন আছিল, কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল, বা কিয় জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰা হ'ল, এই কথাবোৰ লাগিব। আজি চাওক, অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক অতনু ভূঞাই মানে পোষ্ট দিছিলে যে জুবিন গাৰ্গক আচলতে হত্যা কৰিছে কোনে কোনে কৰিছে, শেখৰে কৰিছে নে, সন্দীপনে কৰিছে নে, সিদ্ধাৰ্থে কৰিছে নে, কোনে কৰিছে, তেখেতে প্ৰশ্ন সুধিছে। আৰু সেই প্ৰশ্নটো কিছুমান কথা লুকাই আছে, আৰু সেই কথাখিনি আমি আলোচনা কৰিব খুজিছো। কাৰণ এই অতনু ভূঞা সাংবাদিক এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমাৰ সন্মানীয় সাংবাদিক, কিন্তু জুবিনৰ আটাইতকৈ ভাল বন্ধু বুলি এখেতে দাবী কৰি আহিছিল যে জুবিনৰ আটাইতকৈ ভাল বন্ধু আছিল অতনু ভূঞা, আৰু অতনু ভূঞাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু আছিল হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ, বয়সতকৈ কম। গতিকে সেই জুবিন গাৰ্গসকলে শেহতীয়াভাৱে অতনু ভূঞাই যিবোৰ কথা কৈ আছে, সেই কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপিত কৈ আছে নেকি, সেই প্ৰশ্নটো আমাৰ। যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপিৰ মতে অতনু ভূঞাই কথাবোৰ ক'বলৈ চেষ্টা কৰি আছে, বিষয়টো অন্যফালে নিবলৈ চেষ্টা কৰি আছে, এয়া কিন্তু ভাল কথা হোৱা নাই। কাৰণ আপোনাৰ অতনু ভূঞাই অক্টোবৰৰ 25 তাৰিখে এটা পোষ্ট দিছিল, জুবিন হতাশগ্ৰস্ততাৰ বাবে দায়ী কোন। মানে জুবিন খুব হতাশ হৈ আছিল, আৰু হতাশ হৈ আছিল কাৰণে জুবিন মানে ভুগি আছিল, কাৰণ ডিপ্ৰেশ্যনত আছিল কাৰণে জুবিনে চিকিৎসা লৈছিল, আৰু চিকিৎসা চলি নাথাকিল, হঠাৎ চিকিৎসা বন্ধ কৰা হ'ল। কিন্তু জুবিন গাৰ্গৰ হতাশাৰ অসুখ অব্যাহত থাকিল। SIT বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য এইবোৰ কথা কৈছে। SIT ইতিমধ্যে এই বিষয়ে কথা পাতিছে জুবিনৰ চিকিৎসকৰ মানে চিকিৎসাৰ সৈতে জড়িত ডক্টৰ হিতেশ বৰুৱাৰ সৈতে। হিতেশ বৰুৱাৰ লগত কথা পতাৰ আগতে সাংবাদিক অতনু ভূঞাই কেনেকে জানিলে জুবিন হতাশগ্ৰস্ততাৰ বাবে মানে এই কাৰবাৰ হৈছে নেকি, বা জুবিনৰ হতাশগ্ৰস্ততাৰ বাবে দায়ী কোন। আনহাতে তেওঁ ৰীতা চৌধুৰীৰ কথাটো আনিছে। ৰীতা চৌধুৰীৰ মানে সাক্ষাৎকাৰত যে কৈছিলে যে মোৰ 5টামান ঘৰ আছে, কিন্তু মই এটা ষ্টুডিঅ'তে শুওঁ। এই কথাবোৰৰ অৰ্থ কি? এই কথাবোৰৰ অৰ্থ আমাক লাগিব। যদি সাংবাদিক অতনু ভূঞাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে কথাবোৰ অন্যফালে নিবলৈ চেষ্টা কৰি আছে, আপুনি ভুল কৰিছে। কাৰণ অসমৰ সাধাৰণ জনতাই এইবাৰ এই কথাবোৰ নুশুনে, নামানে। আৰু সেইকাৰণে কৈছো আমাক লাগিব এই হত্যাৰ আঁৰত কোন আছে। যিহেতুকে হত্যা হয়েই, আৰু হত্যাটো পৰিকল্পিত। হত্যাটো এইকাৰণে পৰিকল্পিত বুলি ক'লো যে জুবিন গাৰ্গক অসুস্থ শৰীৰেৰে ছিংগাপুৰলৈ লৈ যোৱা হৈছে। ছিংগাপুৰক কোনে নিছিল? শ্যামকানু মহন্তই নিছিল। শ্যামকানু মহন্তৰ কোন আছিল? এই কথাবোৰ যদি মানে তদন্তৰ আওতালৈ আহে, ইতিমধ্যে কিছু সংখ্যক আহিছে, কিছু সংখ্যক অহা নাই। আৰু আমাৰ এটা ডাঙৰ প্ৰশ্নটো হ'ল যে ছিংগাপুৰৰ যিখিনি প্ৰৱাসী অসমীয়া, তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? যিসকলে জুবিন গাৰ্গৰ ইয়ৎখনত আছিল, যিসকলে জুবিন গাৰ্গৰ লগত ৰাতি পাৰ্টি কৰিছিল, যিসকলে জুবিন গাৰ্গৰ লগত সাঁতুৰিবলৈ গৈছিল, তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই? কেৱল তাত থকা অসমৰ সিদ্ধাৰ্থ, শেখৰ, ভানুপ্ৰিয়াহঁতকে গ্ৰেপ্তাৰ কৰিলে, বাকীবোৰক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ছিংগাপুৰক মানুহখিনিকতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে তেওঁলোক মানে উজ্জ্বল ভৱিষ্যতৰ মানুহ, ভাল মানুহ, তেওঁলোকক সেইকাৰণে আলহীৰ দৰে আনিলে আৰু আলহীৰ দৰে পঠাই দিলে। এই কথাবোৰ আমাক জানিব লাগিব। আনহাতে এই বিষয়বোৰ কোনে কোনফালে নিবলৈ চেষ্টা কৰিছে? এটা বহুতে জুবিন গাৰ্গৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰিছে। এনেকুৱা কোৱা হৈছে যে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন দাখিল হোৱাৰ পিছত আমি দুখ পাম, হতাশ হ'ম, এই কথাবোৰ কোৱা হৈছে। আৰু এই অতনু ভূঞাই, সাংবাদিক অতনু ভূঞাই আজি এই পোষ্টটো দিছিলে, আপোনালোকে এই পোষ্টটো মই কৈ দিছো।
এই পোষ্টটোত মানে এনেকুৱা হৈছে যে কেৱল জুবিন গাৰ্গক সিদ্ধাৰ্থয়ে মাৰিলে। এই যে সিদ্ধাৰ্থয়ে মাৰিলে বুলি ক'ব খুজিছে আৰু কাক বচাব খুজিছে? কেৱল সিদ্ধাৰ্থয়ে এই সমগ্ৰ কাণ্ডটোত জড়িত আছিল নেকি? অকল সিদ্ধাৰ্থকে বলিৰ বকৰা সজোৱা হ'ব নেকি? সিদ্ধাৰ্থ হত্যা কৰে হয় এই খাটাং। তাৰচেম মিত্তালক আজিলৈকে SIT মাতানে কিয় মাতানে সেইটো তেওঁলোকে জানিব। তাৰচেম মিত্তালে সিদ্ধাৰ্থক এপইণ্ট কৰিছিল জুবিন গাৰ্গৰ লগত। গতিকে সেই সিদ্ধাৰ্থই বিত্তীয় খেলিমেলিৰ কাৰণে, বিত্তীয় কেলেংকাৰীৰ কাৰণে হয়তো জুবিন গাৰ্গক হত্যা কৰিব পাৰে, এই সন্দেহ কৰিছে অতনু ভূঞাই। কিন্তু আমাৰ কথাটো হ'ল ইয়াৰ নেক্সাছটো ক'ত? এওঁলোকৰ লগত আৰু কোন কোন আছে? এই কথাটো আমি জানিব লাগিব, অসমৰ সাধাৰণ জনতাই জানিব লাগিব। এইকাৰণে জানিব লাগিব জুবিন গাৰ্গ কিবা কাৰণত ৰাজনৈতিক হত্যাৰ বলি হৈছে নেকি? এইটো সন্দেহ আছে, আমাৰ সাধাৰণ জনতাৰ সন্দেহ আছে। এইকাৰণে সাধাৰণ জনতাৰ সন্দেহ আছে জুবিন একমাত্ৰ এটা ব্যক্তি আছিল যিয়ে চৰকাৰ সলনি কৰি দিব পাৰিলে হয়। জুবিন এনেকুৱা এগৰাকী ব্যক্তি যিয়ে গোটেই পৰিৱেশ পৰিস্থিতি সলনি কৰি দিব পাৰে। জুবিনৰ ফেন ফলোৱাৰ্ছ ইমান বেছি আছে, বৰ্তমান সময়ত মুখ্যমন্ত্ৰীতকৈ বহুত বেছি আছে। গতিকে এই কথাবোৰ আমি জানিব লাগিব। আৰু অতনু ভূঞাই যিহেতুকে বাৰে বাৰে কৈ আছে জুবিন আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু, তাৰ পিছত অতনু ভূঞাই কিয় জুবিন গাৰ্গৰ হতাগ্ৰস্ততাক লৈ এটা মিছা বাতৰি দিলে? মিছা বাতৰি বুলি এইকাৰণে ক'লো, অতনু ভূঞাই যিদিনাখন লিখিছিল যে জুবিন গাৰ্গ হতাগ্ৰস্ত হৈছিল, তেওঁক ঔষধ দিয়া নাছিল, তাৰে পিছত কিন্তু তেওঁৰ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাই মানে গৰিমা গাৰ্গৰ খবৰ ল'বলৈ গৈ সংবাদ মাধ্যমক মুকলিকৈ কৈছিল যে তেওঁ কোনো হতাশ হোৱা নাছিল। আনকি এই ক্ষেত্ৰত মই ৰীতা চৌধুৰী, চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী, এই ক্ষেত্ৰত মই ৰীতা চৌধুৰীক লেখিকা হিচাপে ক'ব খোজা নাই। অসমৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ৰীতা চৌধুৰীয়ে এটা সাক্ষাৎকাৰ লৈছিল জুবিন গাৰ্গৰ, আৰু সাক্ষাৎকাৰৰ পিছত কি কৈছিল যে জুবিন গাৰ্গক তেওঁ যেতিয়া সাৱটি লৈছিল গাটো গৰম আছিল, তেওঁ কঁপি আছিল। অথচ তাৰ পিছত মানে এই বিশাল কলিতা নামৰ এই যিটো ল'ৰা, হাতীগাল ল'ৰা, যিয়ে জুবিন গাৰ্গৰ গোটেই মানে সৃষ্টিৰাজি সংৰক্ষণ কৰিছে, তেওঁৰ ষ্টুডিঅ'ত গৈ কিন্তু একদম খুব মানে আপোনাৰ খুব সাৱলীলভাৱে বা আৰু তেওঁৰ যেতিয়া তেওঁ কৈছিল, জুবিন গাৰ্গে যেতিয়া কৈছিলে মই ছিংগাপুৰ পৰহি গৈ আছো, এইটো মুকলি হ'ল, তাত কিন্তু তেওঁৰ কোনো অসুস্থতা দেখা পোৱা নাছিলো। আৰু পানী বৰঠাকুৰ, জুবিন গাৰ্গৰ ভগ্নীয়ে তাৰ দুদিন পিছত পোষ্ট দিছে যে তেওঁ জুবিন গাৰ্গক অসুস্থ দেখা নাছিল। যদি জুবিন গাৰ্গক পানী বৰঠাকুৰ, গৰিমা গাৰ্গে অসুস্থ দেখা পোৱা নাছিল, হঠাৎ কেনেকে আপোনাৰ কোপনিটো পালে ৰীতা চৌধুৰীয়ে? আৰু আমি আগতে ডিকেবিতে বহুদিন আগতে কৈছো ৰীতা চৌধুৰীৰ সাক্ষাৎকাৰটোৱে হ'ব পাৰে জুবিন গাৰ্গৰ শেষ। আৰু জুবিন গাৰ্গে হয়তো ৰীতা চৌধুৰীৰ সন্মুখত এনেকুৱা মানে অনেক কথা কৈছিল, যিবোৰ কথা হয়তো ৰীতা চৌধুৰীৰ জৰিয়তে তেওঁৰ মানে মন্ত্ৰী স্বামী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিছিল। এই কথাবোৰৰ আলোচনা হ'ব লাগে, এই কথাবোৰ আমি ভাবিব পাৰো। গতিকে ৰীতা চৌধুৰীয়ে হওক বা অতনু ভূঞাই হওক, এওঁলোকে যি ধৰণে বিষয়বোৰ লৈ গৈ আছে সেই বিষয়বোৰ কিন্তু ভাল কথা হোৱা নাই। অসমৰ সাধাৰণ জনতাৰ এটাই দাবী, জুবিন গাৰ্গকো মাৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে একদম স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে, কোনে কৰিছে? এজনে কৰিব নোৱাৰে। অতনু ভূঞাই যিমানে জোৰ দি নকওক যে সিদ্ধাৰ্থই হত্যা কৰিছে, অতনু ভূঞাই যিমানে চেষ্টা নকৰক তাত চাম কানো জড়িত নাই বা বাকী অলপ তেওঁ মানে ৰেহাই দিব খুজিছে, হ'ব নোৱাৰে। অসমৰ সাধাৰণ জনতা আমি মানি নলওঁ। এইকাৰণে মানি নলওঁ, এইটো এটা প্লেনিং আছিল, পৰিকল্পনা আছিল। জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল, কিয় কৰিছিল, তাত কোন কোন মানুহ আছিল, তাৰ কাৰণ কি, কাৰক কি, কথাবোৰ আমি জানিব লাগে। কাৰণ জুবিন গাৰ্গৰ বিত্তীয় কথাবোৰত আপোনাৰ জয়ন্ত কাকতি নামৰ মানুহজনো আছিল, দাড়িৱালা যে পকা পকা দাড়ি থাকে যে, বংকিম ৰায়মিৰিহঁতো আছিল। জুবিন গাৰ্গৰ ব্যৱসায়িক সম্পৰ্ক কাৰ লগত আছিল, জুবিন গাৰ্গৰ নামত কোনে ঠিকা ঠুকুলি কৰিছিল, জুবিন গাৰ্গক কোনে ব্যৱহাৰ কৰিছিল, জুবিন গাৰ্গক সন্মুখত দেখুৱাই কোনে ৰাজ্য আৰু মানে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন আদায় কৰিছিল, চাম কানুহত বা অনিতা ডেকা, চাম কানুৰ ঘৈণীয়েক, তেওঁলোককো মানে তেওঁলোক কিয় নাহিব? তেওঁলোকেতো জুবিনক ব্যৱহাৰ কৰিছে। আৰু
সঞ্জীৱ নাৰায়ণেতো জুবিনক ব্যৱহাৰ কৰিছে। সঞ্জীৱ নাৰায়ণে প্ৰাগ নিউজৰ মালিক। সঞ্জীৱ নাৰায়ণৰ এটা অনুষ্ঠান হয় প্ৰাগ চিনে এৱাৰ্ড, আৰু প্ৰাগ চিনে এৱাৰ্ডত প্ৰতিবাৰেই জুবিন গাৰ্গ থাকে। গতিকে কৰবাত কেনেবাকৈ প্ৰাগ চিনে এৱাৰ্ডৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰা হৈছিল নেকি, এই কথাবোৰ চাব লাগিব। এই কথাবোৰতো এতিয়ালৈকে চোৱা হোৱা নাই, আমি দেখা নাই। সেইকাৰণে কৈছো যে হত্যাৰ গোচৰত কেৱল সিদ্ধাৰ্থ শৰ্মাক ফচোৱাটো আমি নিবিচাৰো। অকল হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাই নহয়, শেখৰ গোস্বামীয়ে নহয়, ভানুপ্ৰিয়াই নহয়, এই যি নেক্সাছ, আৰু এই নেক্সাছত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহকেইটা হ'ল যিসকলে জুবিন গাৰ্গক মানে ৰাতি পাৰ্টিত নিছিল, মদ খাবলৈ দিছিল, গান শুনাইছিল, আৰু ৰাতিপুৱা টোপনি মানে শেষ নহওঁতেই সাগৰলৈ ফুৰাব নিছিল, ইয়াতত যাত্ৰা কৰিছিল। আৰু ইয়তত থকা মানুহখিনি যিসকলে জুবিন গাৰ্গক বাৰে বাৰে চিঞৰি আছিল, যিসকলে জুবিন গাৰ্গক কৈছিল অকণমান আগলৈ যাব দিয়া, নাহিবা, বা যিসকলে জুবিন গাৰ্গক গাহৰি আৰু মদ খুৱাইছিল, কোন আছিল? এই কথাবোৰ পোহৰলৈ আহিব লাগিব। এইকাৰণে পোহৰলৈ আহিব লাগিব, আমি জানিব খোজো। আমি এইকাৰণে জানিব খোজো জুবিন গাৰ্গ আমাৰ আছিল, আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰো। আৰু জুবিন গাৰ্গক লৈ এইখন চৰকাৰে যিবোৰ থাৰ্ড ক্লাছ কাম কৰি আছে, সেই কামবোৰ আমি সহ্য নকৰো। মুখ্যমন্ত্ৰীৰ সভাত অৰুণোদয় নালাগে, জুবিনদাৰ ন্যায় লাগে বুলি কোৱাটো ইমান ডাঙৰ অপৰাধ হ'লনে? জুবিনদাৰ ন্যায় লাগে বুলি কোৱাটোৱে ইমান ডাঙৰ অপৰাধ হ'লনে? মামা জুবিনদাৰ ন্যায় লাগে, অশ্লীলতাৰেতো কোৱা নাছিলে, ভালকৈ কৈছিলে। এগৰাকী মানুহেতো কোৱা নাছিলে, বহু কেইগৰাকী আছিলে, কিন্তু ৰাইজৰ মুখত যে এগৰাকী মানুহে পৰিল কিয়? এতিয়া কোনোবা চৰকাৰী বিষয়াই ক'ব পাৰে যে এই মানুহগৰাকী, মানে মোৰ কথা, যে এইগৰাকী অন্যান্য বেলেগ দলৰ হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে, কিন্তু মই প্ৰথম ভোটটো বিজেপিকে দিছিলোঁ। প্ৰফাইল যদি খুচৰি চাই তেতিয়াহ'লে বিজেপি গোটেই মূৰৰ পৰা ডিঙিৰ পৰা গোটেই শৰীৰত একদম বিজেপিৰ পতাকা চতাকা ফুল চুল লগোৱাই আছিলে। বিজেপিকে প্ৰথম ভোট দিছোঁ। আৰু এইটো কথা ক'বলৈ নাযাওঁ যে মই কোনোবা দলক বেয়া পাওঁ, কিন্তু মানুহ কেইজনমানক বেয়া পাওঁ, যে সি কংগ্ৰেছী, ই বিজেপি, সি ৰাইজৰ দলৰ, ই আমুকটো, এই বস্তুবোৰ বেয়া পাওঁ। জুবিন গাৰ্গ কোনো দলৰ মানুহ নহয়, জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ, আৰু এজন অসমৰ সম্পদৰ কাৰণে ঠিক আছে হ'ব, মই ন্যায় দিম, আপোনালোকে চিন্তা নকৰিব বুলি কৈ দিলেনো কি হয়? সৰু সৰু মানুহবিলাকৰ সৰু সৰু এটা শব্দত ডাঙৰ ডাঙৰ মানুহবিলাকৰ কলিজাখন কিয় কঁপি যায়? সেই জুবিনদাৰ লগত থকা ইয়তত যিখিনি মানুহ আছিল, সেই মানুহখিনিক যে বাকী কেইজন মানুহকহে এৰেষ্ট কৰি পেলাই জেলত দিছে, বাকী মানুহখিনিক আজিলৈকে এৰেষ্ট কৰিব নোৱাৰিলে। কোনোবাই ৰাজপথলৈ ওলা বুলি কৈ দিয়াৰ লগে লগে তেওঁক যে এৰেষ্ট কৰি লৈ গুচি যায়, কিন্তু সেই মানুহকেইজনক আজিলৈকে কিয় এৰেষ্ট কৰিব নোৱাৰিলে? বহুত প্ৰশ্ন। মুঠতে আমি সৰু সৰু মানুহবিলাকৰ এটাই কাম যে তহঁতক ঘৰ দিছোঁ তাত থাক, চাউল দিছোঁ সেয়া খা, লেট্ৰিন দিছোঁ তাতে হাক, আৰু তহঁতৰ মুখ বন্ধ ৰাখ। আমাৰ সেইটোৱে কাম নেকি? আৰু কিছুমান মানুহ আছে এনেকুৱা কি বেয়া শব্দ নাই যিবোৰ শব্দৰে মই প্ৰকাশ কৰিম। এই মানুহখিনি যাৰ গিৰিয়েক হেডমাষ্টাৰ হৈ অৰুণোদয় লৈ আছে, যাৰ গিৰিয়েকে উকিল হৈ ঘৈণীয়েকে অৰুণোদয় লৈ আছে, যিগৰাকী মাইকী মানুহ অংগনবাদী ছুপাৰভাইজাৰ হৈ পেলাই অৰুণোদয় লৈ আছে, তহঁতৰ লাজ নালাগে? হা, বেছি নকওঁ বহলাই, কিন্তু তহঁত নিৰ্লজ্জ। হা, তহঁত নিৰ্লজ্জ। যি মানুহে লোকৰ ঘৰত হাজিৰা কৰি খাই আছে, সেই মানুহখিনিয়ে অৰুণোদয় আঁচনিটো নাপায়। যি মানুহৰ ঘৰ টিং ফুটি পানী পৰি আছে, সেই মানুহে ঘৰ এটা নাই পোৱা, কিন্তু যাৰ ঘৰ পকা পিছফালে এটা বনাই দিছে, গোহালি ঘৰটোকে ফটো মাৰি দেখুৱাই ঘৰ এটা দি দিছে। এই কথাখিনি ক'লে বেয়া, ৰাইজৰ ৰোষত পৰিবলগীয়া হয়। হেডমাষ্টাৰৰ ঘৰৰ মানুহে কণ্টলৰ চাউল পায়, কিন্তু মুখখন বেকেটা কৰি কথা ক'ব, আমি এইবোৰ নেখাওঁ, আমাৰ কুকুৰাই খায়, কুকুৰাক খুৱাবলৈ কণ্টলৰ চাউল লয়। এই কথাখিনি ক'লে ৰাইজৰ ৰোষত পৰা হয়। হা, জোনমণি ৰাভাই সঁচা কথা কৈছিলে কাৰণে জোনমণি ৰাভাৰ হত্যা হ'ল, ন্যায় নাপালে। জুবিন গাৰ্গে সঁচা কথা কয় কাৰণে হত্যা কৰা হ'ল, ন্যায় নাপালে। ময়ো যুঁজ নাই, এই সঁচা কথা কোৱাৰ কাৰণে কোনোবাই মাৰি পেলালেও মাৰি পেলাব পাৰে। আহিছোঁ যেতিয়া এদিন এনেও মৰিম, কিন্তু সঁচা কথা কৈহে মৰিম। আমি কাকো ঘেন্টা খাতিৰ নকৰোঁ।
গম পাইছেনে? কৈ যাম যেতিয়ালৈকে কণ্ঠ থাকে। ভাবি নাপাওঁ কিয় মানুহবোৰ এনেকুৱা, যিটো কাম কৰিব লাগে সেইটো কাম নকৰে, আৰু যিটো কাম নকৰিলেও হয়, যিটো পিছত নদৌৰিলেও হয়, সেই তাৰ পিছত দৌৰি থাকে। সকলোৱে বিচাৰি আছে অকল জুবিনদাৰ ন্যায়, খঙত গৰজি আছে তেওঁলোক। আপোনালোকে ধৰিব পাৰিছে অকল জুবিনদাৰ কাৰণে তেওঁলোকে আজি হাবাথুৰি খাই আছে, ন্যায় বিচাৰি পিনি খঙত গৰজি আছে। বেলেগ একো বিচৰা নাই, চৰকাৰৰ পৰা অকল বিচাৰিছে জুবিনদাৰ কেনেদৰে সোনকালে ন্যায় পায়, জুবিনদাৰ অনুৰাগীসকলে কেনেকৈ ন্যায় পায়। জুবিনদাৰ লিখা এজন সম্পদৰ কাৰণে আজি সমগ্ৰ অসমে, গোটেই ভাৰতে আজি ন্যায় বিচাৰিবলগীয়া হৈছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলগীয়া হৈছে জুবিনদাৰ কাৰণে। চাওকচোন জুবিনদাই কি কৰি যোৱা নাই আমাৰ কাৰণে, আৰু জুবিনদা এই অকালতে হেৰুওৱা এই কালপিত কেইটাই যে জুবিনদাক মাৰি পেলালে, পানীলে মাতি মাতি নি আমাৰ অসমৰ পৰা নি বাহিৰত যে কেনেকৈ মাৰিলে, সেয়া কিন্তু এতিয়াও বহুতে বিশ্বাস কৰিব পৰা নাই। কাৰণ জুবিনদা সদায় আমাৰ লগত আছে আৰু সদায় আমাৰ লগত থাকিব। আজি এই ৰৈ ৰৈ বিনালে চিনেমাখন চোৱাৰ পাছত মানুহবোৰ বহুত বেছি ভাগি পৰিছে। জুবিনদা যেন আমাৰ মাজৰ পৰা এতিয়াহে নাইকিয়া হৈ গৈছে সেইটো অনুভৱ হৈছে। আৰু জুবিনদা চাওক কেনেদৰে তেওঁলোকে পানীত নামি মাতি মাতি লৈ গৈছিল। সকলোৱে আশাৰে বাট চাই আছে সোনকালে চৰকাৰে জুবিনদাক ন্যায় দিয়ক।